টেকিং কৰিলেনে ইতিমধ্যে 19 লাখ দৰিদ্ৰ পৰিয়ালে জিঅ' টেকিং কৰিছে আৰু জিঅ' টেকিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ 15 এপ্ৰিলে হৈছে শেষ সীমা গতিকে আপুনি 15 এপ্ৰিলৰ আগতে কৰিব লাগিব জিঅ' টেকিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে আপুনি ঘৰত বহি অতি সহজে জিঅ' টেকিং কৰিব পাৰিব যদিহে জীৱিকা সখী আপোনাৰ ঘৰত গৈ জিঅ' টেকিং কৰোৱা নাই কেনেদৰে কৰিব কি নথিপত্ৰ লাগিব আপোনাৰ বাবে লৈ আহিছো সবিশেষ তথ্য যেহেতু বৃদ্ধি কৰা হৈছে জিঅ' টেকিংৰ সময়সীমা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে জিঅ' টেকিংৰ সময়সীমা গতিকে আপুনি ঘৰত বহি অতি সহজে জিঅ' টেকিং কৰিব পাৰিব ইতিমধ্যে 19 লাখ দৰিদ্ৰ পৰিয়ালে জিঅ' টেকিং কৰিছে জিঅ' টেকিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে জিঅ' টেকিং কৰিবলৈ কোনো মানুহক আপুনি এটকাও দিয়াৰ প্ৰয়োজন নাই ঘৰত বহি অতি সহজে আপোনাৰ নিজৰ মোবাইলতে কৰিব পাৰিব জিঅ' টেকিং জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেকিং যদিহে জীৱিকা সখী যোৱা নাই তেন্তে নিজেই নিজৰ ঘৰৰ আপুনি জিঅ' টেকিং কৰিব পাৰিব অতি ভাল খবৰ দৰিদ্ৰ লোকৰ বাবে যিসকলৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকগৰাকী লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ কিন্তু আপুনি কেনেদৰে জিঅ' টেকিং কৰিব লাগিব সমগ্ৰ প্ৰক্ৰিয়া আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ সাজু কৰক মাত্ৰ 4 বিধ আপুনি নথিপত্ৰ সাজু কৰক চৰকাৰী ঘৰৰ বাবে এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা একটা কেঁচা ঘৰৰ ফটো আপোনাৰ নিজৰ ৰঙীন ফটো আধাৰ কাৰ্ড লাগিব ৰেচন কাৰ্ড লাগিব লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ লাগিব যিটো আপুনি ব্যৱহাৰ কৰি আছে এই কেইবিধ নথি হলে আপুনি লাভ কৰিব বা কৰিব পাৰিব জিঅ' টেকিং কৰিব পাৰিব আৰু এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেকিং হৈ গৈছে গতিকে 19 লাখে কৰিছে এই পৰ্যন্ত আপুনিও শীঘ্ৰে কৰা সময় একেবাৰে কম যদিহে আপোনাৰ জিঅ' টেকিং হোৱা নাই শীঘ্ৰে আপুনি কৰি লওক জিঅ' টেকিং অতি সহজ প্ৰক্ৰিয়া মাত্ৰ 4 বিধ নথিপত্ৰ হলে আপুনি জিঅ' টেকিং কৰিব পাৰিব জিঅ' টেকিং হৈ যোৱা পিছতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যদিহে আপোনাৰ ৰেচন কাৰ্ডো আছে আপুনি তাৰ পিছতো যদি ঘৰ লাভ কৰা নাই বৃদ্ধি কৰা হৈছে যেহেতু জিঅ' টেকিংৰ সময়সীমা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হৈছে জিঅ' টেকিংৰ সময়সীমা গতিকে মাত্ৰ 4 বিধ নথিপত্ৰৰে আপুনি জিঅ' টেকিং কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে যে চৰকাৰী ঘৰৰ নামত আপুনি কাকো কোনো ব্যক্তিকে এটকাও দিব নালাগে এটকাও নিদিয়াকৈ আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ গৈ আছে ইতিমধ্যে 19 লাখ লোকে কৰিছে জিঅ' টেকিং আৰু জিঅ' টেকিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আৰু জিঅ' টেকিং কৰিবলৈ মাত্ৰ 4 বিধ নথি লাগিব যদিহে জীৱিকা সখী আপোনাৰ ঘৰলৈ যোৱা নাই আপোনাৰ জিঅ' টেকিং কৰি দিয়া নাই তেন্তে আপুনি নিজেই কৰিব পাৰিব নিজৰ জিঅ' টেকিং কি 4 বিধ নথিপত্ৰ লাগিব পুনৰবাৰ কৈছো আপুনি নোট কৰি ল'ব পাৰিব অথবা নিউজটো শ্বেয়াৰ কৰি থব পাৰিব যাতে আপুনি জিঅ' টেকিং কৰাৰ পিছত সময়ত অতি সহজে আপুনি নথিপত্ৰ কেইবিধ বিচাৰি পায় প্ৰথমে লাগিব আপোনাক এখন ৰঙীন ফটো লাগিব বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ ফটো পুনৰবাৰ কৈছো এখন ৰঙীন ফটো লাগিব তাৰ পিছতে লাগিব এটা কেঁচা ঘৰৰ ফটো তাৰ পিছতে আপোনাক লাগিব আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু লগতে সক্ৰিয় ফোন নম্বৰ যেটো ফোন আপুনি ব্যৱহাৰ কৰি আছে যেটো ফোন নম্বৰ সেই ফোন নম্বৰটো আপুনি দিব লাগিব আৰু এই কেইবিধ নথি হলে আপুনি কৰিব পাৰিব জিঅ' টেকিং মাত্ৰ 4 বিধ নথি হলে আপুনি জিঅ' টেকিং কৰিব পাৰিব যদিহে জীৱিকা সখী আপোনাৰ ঘৰলৈ যোৱা নাই তেন্তে আপুনি নিজেই জিঅ' টেকিং কৰি লওক জিঅ' টেকিংৰ নামত আপুনি এটকাও কাকো দিব নালাগে চৰকাৰী ঘৰৰ নামত কোনো ব্যক্তিকে আপুনি এটকাও দিব নালাগে এটকাও নিদিয়াকৈ আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ মাত্ৰ 4 বিধ নথিৰ সহায়ত আপুনি চৰকাৰী ঘৰ পাব ইতিমধ্যে 19 লাখ ৰাজ্যৰ 19 লাখ দৰিদ্ৰ পৰিয়ালে জিঅ' টেকিং কৰিলে আপুনি বাৰু এতিয়ালৈকে জিঅ' টেকিং কৰিলেনে যদিহে আপুনি এতিয়ালৈকে জিঅ' টেকিং কৰা নাই শীঘ্ৰে কৰক আজিয়ে কৰক 15 এপ্ৰিলে কিন্তু শেষ সীমা আপুনি মনত ৰাখিব সময় একেবাৰে কমি আহিছে 15 এপ্ৰিলে শেষ সীমা গতিকে আপুনি আজিৰ ভিতৰতে কৰক আৰু শীঘ্ৰে কৰক যেহেতু শেষৰ সময়লৈ যদি আপুনি কৰিবলৈ থৈ দিয়ে তেন্তে সাৰ্ভাৰ ডাউন বিভিন্ন ধৰণৰ সমস্যা ইন্টাৰনেটৰ সমস্যাত পৰিব পাৰে গতিকে মাত্ৰ 4 বিধ নথিপত্ৰৰে আপুনি যেহেতু জিঅ' টেকিং কৰিব পাৰিব পুনৰবাৰ ক'ব বিচাৰিছো কি 4 বিধ নথি যিসকলে টাইমিটৰ সৈতে নতুনকৈ সংযুক্ত হৈছে তেওঁলোকৰ বাবে পুনৰবাৰ ক'ব বিচাৰিছো নথিপত্ৰ কি লাগিব 4 বিধ যেহেতু আপোনাক নথি লাগিব এখন লাগিব আপোনাৰ ৰঙীন ফটো লাগিব আৰু বৰ্তমান আপুনি যেটো ঘৰত আছে অৰ্থাৎ কেঁচা ঘৰৰ ফটো আপুনি দিব লাগিব তাৰ পিছতে লাগিব আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু লগতে আপোনাৰ
ফোন নম্বৰটো যেটো ফোন আপুনি ব্যৱহাৰ কৰি আছে যেটো ফোন নম্বৰত আপোনালৈ ফোন যায় বা আপুনি ফোন কৰে সেই ফোন নম্বৰটোহে আপুনি দিব লাগিব এই কেইবিধ মাত্ৰ 4 বিধ নথি হলে আপুনি কৰিব পাৰিব জিঅ' টেগিং ইতিমধ্যে এই পৰ্যন্ত 19 লাখ লোকে কৰিছে জিঅ' টেগিং আপুনি যদি এতিয়ালৈকে জিঅ' টেগিং কৰা নাই আজিয়ে কৰক আপোনাৰ মোবাইলতে কৰিব পাৰিব জীৱিকা সখীৰ ওচৰলৈ আপুনি যাব নালাগে যদি জীৱিকা সখী এতিয়ালৈকে যোৱা নাই আপোনাৰ ঘৰলৈ তেন্তে আপুনি নিজেই কৰক আৰু ঘৰৰ বাবে চৰকাৰী ঘৰৰ বাবে কোনো ব্যক্তিকে আপুনি এটকাও দিব নালাগে এটকাও নিদিয়াকৈ অতি সহজে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ যদিহে আপুনি জিঅ' টেগিং কৰা নাই কিন্তু শীঘ্ৰে কৰি লওক যেটো সময় একেবাৰে কম হাতত সময় একেবাৰে কম 15 এপ্ৰিলে হৈছে শেষ সীমা গতিকে 15 এপ্ৰিলৰ আগতে আপুনি জিঅ' টেগিং কৰি ল'ব লাগিব আৰু যিসকলে জিঅ' টেগিং কৰে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে জিঅ' টেগিং কৰিলে আপুনি চৰকাৰী ঘৰ লাভ কৰিব জিঅ' টেগিঙৰ নামত বা চৰকাৰী ঘৰৰ নামত কোনো ব্যক্তিকে আপুনি এটকাও দিব নালাগে মাত্ৰ 4 বিধ নথিপত্ৰ হলে আপুনি নিজেই কৰিব পাৰিব নিজৰ জিঅ' টেগিং জীৱিকা সখী যদি আপোনাৰ ঘৰলৈ যোৱাও নাই বা জীৱিকা সখীয়ে যদি অনিয়ম কৰিছে বা আপোনাৰ পৰা যদি ধন বিচাৰিছে তেন্তে আপুনি নিজেই কৰক আপোনাৰ ঘৰৰ জিঅ' টেগিং আৰু নিজেই জিঅ' টেগিং কৰাৰ পিছত আপুনি অতি সহজে লাভ কৰিব চৰকাৰী ঘৰ ইতিমধ্যে ৰাজ্যৰ কিন্তু 19 লাখ দৰিদ্ৰ পৰিয়ালে কৰিলে জিঅ' টেগিং গতিকে জিঅ' টেগিঙৰ সময়সীমাও বৃদ্ধি কৰি দিয়া হৈছে 15 এপ্ৰিললৈকে কৰা হৈছে জিঅ' টেগিঙৰ সময়সীমা গতিকে 15 এপ্ৰিলৰ ভিতৰতে আপুনি কৰিব পাৰিব জিঅ' টেগিং কৰি লওক আজিয়ে কৰি লওক জিঅ' টেগিং পুনৰবাৰ কৈছোঁ জিঅ' টেগিং কৰিবলৈ আপোনাক কি নথিপত্ৰ লাগিব যেটো আপুনি যদি নিজৰ ঘৰত কৰে তেন্তে নথিপত্ৰ আপুনি নিজে দিব লাগিব কি নথিপত্ৰ লাগিব পুনৰবাৰ কৈছোঁ আপুনি নথিপত্ৰখিনি সাজু কৰক মাত্ৰ 4 বিধ নথিপত্ৰৰে আপুনি কৰিব পাৰিব জিঅ' টেগিং কোনো ব্যক্তিকে আপুনি এটকাও দিব নালাগে এটকাও নিদিয়াকৈ জিঅ' টেগিং অতি সহজে কৰিব পাৰিব কি লাগিব চাওক এখন ৰঙীন ফটো আপোনাক লাগিব আপুনি এখন ফটো দিলে তাৰ পিছতে আপোনাক লাগিব কেঁচা ঘৰৰ ফটো ৰঙীন ফটো আপোনাৰ এখন ফটো দিলে কেঁচা ঘৰৰ ফটো এখন দিলে আধাৰ কাৰ্ড আপুনি জেৰক্স কৰিবা আধাৰ কাৰ্ড দিব লাগিব ৰেচন কাৰ্ড আপুনি দিব লাগিব আৰু বৈধ সক্ৰিয় ফোন নম্বৰ মাত্ৰ এই 4 বিধ নথি হলে আপুনি লাভ কৰিব জিঅ' টেগিং বা অতি কম সময়ৰ ভিতৰতে আপুনি কৰিব পাৰিব জিঅ' টেগিং প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে ডাঙৰ খবৰ আহি পৰিছে চৰকাৰী ঘৰ যদি আপুনি এতিয়ালৈকে লাভ কৰা নাই আপোনাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকাৰ পিছতো আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মনত ৰাখিব 15 এপ্ৰিলে হৈছে শেষ সীমা 15 এপ্ৰিলৰ আগতে আপুনি কৰিব লাগিব জিঅ' টেগিং ইতিমধ্যে 19 লাখ দৰিদ্ৰ পৰিয়ালে জিঅ' টেগিং কৰিলে আপুনি যদি এতিয়ালৈকে জিঅ' টেগিং কৰা নাই শীঘ্ৰে কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে জিঅ' টেগিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আজিয়ে কৰক আপুনি জিঅ' টেগিং মাত্ৰ 4 বিধ নথিপত্ৰ সাজু কৰক আৰু জীৱিকা সখী যদি আপোনাৰ ঘৰলৈ যোৱা নাই আপুনি নিজেই জিঅ' টেগিং কৰিব পাৰিব আপোনাৰ মোবাইলতে আপুনি অতি সহজে কৰিব পাৰিব জিঅ' টেগিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো টেগিং আমাৰ ঘৰৰ নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা সংঘৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে জিঅ' টেগিং আমাৰ ঘৰৰ নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু
যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে জিঅ' টেগিং আমাৰ ঘৰৰ নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে জিঅ' টেগিং আমাৰ ঘৰৰ নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে জিঅ' টেগিং আমাৰ ঘৰৰ নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব
ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে জিঅ' টেগিং আমাৰ ঘৰৰ নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং